মই আজি আপোনালোকক দেখাম মোৰ মেচিনৰ পৰা যিহেতু পোৱালি ওলাই আছে। আজি মোৰ মেচিনৰ পৰা পোৱালি ওলোৱা ষ্টাৰ্ট হৈছে। কেনে ধৰণে পোৱালি ওলাই আপোনালোকক আজি মই দেখাম। আজি আপোনালোকে চাব পাৰিব মোৰ কুকুৰা পোৱালি যিহেতু এইটো চক মেচিন, এইটো দেখিবলৈ পাইছে ইনকুবেটৰ মেচিন। এইটো ইনকুবেটৰ মেচিনৰ পৰা মোৰ পোৱালি যিহেতু ওলাই আছে, আজি মই আপোনালোকক দেখাম পোৱালি কেনে ধৰণে ওলাই আছে। আৰু এনেকুৱা এটা আপোনালোকে ইনকুবেটৰ মেচিন কিনি পানি আপোনালোকেও ঘৰতে পোৱালি বিকি পানি বা ঘৰতে পোৱালি উলিয়াই পানি ধুনীয়াকে ইনকম এটা কৰিব পাৰিব। আপোনালোকক যদি এনেকুৱা ধৰণৰ যদি মেচিন লাগে তেতিয়াহ'লে মোক কমেন্টত ক'ব মেচিন লাগে বুলি। ক'বাৰ যদি গোলাঘাট ডিষ্ট্ৰিক্টৰ ওচৰৰ হয় তেতিয়া মই যোগান ধৰিব পাৰিম মেচিনৰ। 200 কেপাচিটি 250 কেপাচিটি। এইটো কুকুৰা কণী যদি সৰু সৰু হয় 250 মান ধৰিব, এনে অলপমান ডাঙৰ ডাঙৰ চাইজৰ হলে 200টা মান ধৰিব। আপোনালোকক যদি লাগে ক'ব। আৰু মই আজি আপোনালোকক দেখাম কেনে ধৰণে পোৱালি ওলাইছে, আৰু পোৱালি ওলাবলে মই পোৱালি ওলোৱা টাইমত হিউমিডিটিটো কিমান ৰাখিছো সেইটো আপোনালোকক আজি মই দেখাম ইয়াত। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাই থাকক, আজি আপোনালোকে গম পাব। এয়া দেখিবলৈ পাইছে মোৰ মেচিনটো, এইটোৱে মোৰ মেচিনটো। আপোনালোকে এতিয়া চাওক, মই আপোনালোকক দেখাম পোৱালি ওলাই আছে। যিহেতু মোৰ পোৱালি ওলোৱা আজিৰ পৰা ষ্টাৰ্ট দিছে, সেইকাৰণে মই আপোনালোকক দেখাই দিওঁ বুলি ভাবিছো। এয়া চাওক, এয়া দেখিবলৈ পাইছে। এয়া চাওক পোৱালি ওলোৱা আজি যিহেতু ষ্টাৰ্ট দিছে, আজি সিহঁতৰ 20 দিন হ'ল মই ইয়াত দিয়া। 20 দিনৰ দিনাখন চব এয়া পোৱালি ওলাই আছে। যিহেতু মই হাত লগোৱা নাই, এইটো দেখিছে পোৱালি কেনেধৰণে পাল্টি খাই আছে। এয়া দেখিবলৈ পাইছে আপোনালোকে কেনেধৰণে পোৱালি ওলাই আছে দেখিছে। আপোনালোকেও যদি কোনোবাই ভাবিছে ইনকুবেটৰ এটা নি পানি পোৱালি উলিয়াম বুলি, মই ক'ম যে আপোনালোকে ধুনীয়াকে পোৱালি উলিয়াব পাৰে। আৰু মোৰ পৰা যদি কোনোবাই ইনকুবেটৰ নিম বুলি ভাবিছে তেতিয়াহ'লে মোক মেছেজ কৰক তলত। আৰু গোলাঘাটৰ ডিষ্ট্ৰিক্টৰ কোনোবা ওচৰে পাখৰে মেছেজ কৰক। বহুত দূৰত যিহেতু মই দিব নোৱাৰিম। আৰু মোৰ পৰা যদি ইনকুবেটৰ নিয়ে মই সম্পূৰ্ণ আপোনালোকক প্ৰচেছটো শিকাই দিম। কেনেকে কি কৰিব লাগে, কেনেকুৱা কৰিব লাগে, কেনেকে হিউমিডিটি বনাব লাগে বা কিবা কৰিব লাগে। এয়া চাওক, এইখন হিউমিডিটি কন্ট্ৰলাৰ আৰু টেম্পাৰেচাৰ কন্ট্ৰলাৰ বৰ্ড হয়। এতিয়া যিহেতু মই ঢাকনিখন দাঙি থৈছো, সেইকাৰণে হিউমিডিটিটো আপোনাৰ 60 দেখাই আছে। এনেই হিউমিডিটিটো আপোনাৰ পোৱালি ওলাব মই 75 পৰা 80 লাগে কুকুৰা পোৱালি ওলাবলে। এই 60টো দেখি আছে যে, সেই 60 to 75 পৰা 80 লাগিব আপোনাৰ পোৱালি ওলাই থকা সময়ত। মই এতিয়া যিহেতু ঢাকনিখন দাঙি থৈছো, সেইকাৰণে মোৰ কি কয় আপোনাৰ হিউমিডিটিটো কমি গৈছে। আৰু এইটো দেখিছে, এইটো হিউমিডিটি বনোৱা হয়, ফগাৰ হয় এইটো। এইটো যিহেতু এইটোৱে হিউমিডিটি বনাই, এইটো চলাই দিলে মানে হিউমিডিটি বনে। আপোনালোকক মই দেখাইছো চলাই পানি, আপোনালোকে চাব পাৰিব। আপোনালোকক এইটো চলাই পানি দেখাইছো, এইটো কেনেকে হিউমিডিটি বনাই আপোনালোকে চাই থাকক। মই আপোনালোকক দেখাই আছো চলাই। এয়া চাওক, এইফালে মোৰ বৰ্ড আছে, এইফালে মোৰ বৰ্ড আছে। যিহেতু আন্ধাৰ হৈ আছে আপোনালোকে দেখিছে নাই জানো। এয়া লগাই দিলো, লগাই দিয়াৰ লগে লগে দেখিবলৈ পাইছে কেনেধৰণে চবে এই দেখিবলৈ পাইছে কেনেকে বনিছে দেখিছে, ধোঁৱা ধোঁৱা হৈ গৈছে। এনেধৰণে হিউমিডিটি বনে। আপোনালোকৰ যদি মেচিনত যদি হিউমিডিটি হোৱা নাই, তেতিয়াহ'লে হিউমিডিটি আপোনালোকে বনাব লাগিব। বা আপোনালোকে তিতা কাপোৰ এখন চেপি পানি ইয়াত থৈ দিলে মানুহ লাইটৰ তলত থৈ দিলে মানুহ হ'ব। তিতা যদি এনেকুৱা আপোনালোকে এইটো আনিব নোৱাৰে, তেতিয়াহ'লে তিতা কাপোৰ এখন আপোনালোকে থৈ দিলেও হৈ যাব, সেইখনৰ পৰা হিউমিডিটি বনে। এয়া মই আপোনালোকক এইটো দেখালো কেনেধৰণে হিউমিডিটি বনাও মই। আৰু এয়া দেখিবলৈ পাইছে কি ধুনীয়াকে পোৱালি ওলাই আছে। আপোনালোকে এনেধৰণে মেচিনৰ পৰা পোৱালি ওলাইও ইনকম কৰিব পাৰিব। কাৰোবাক যদি মেচিন লাগে মোক কন্টেক্ট কৰিব, মই আপোনালোকৰ মেচিন যোগান ধৰিব পাৰিম। দেখিব পাৰিছে আপোনালোকে আৰু যদি কোনোবাই ফাৰ্ম হিচাপত পুহিম ভাবিছে, তেতিয়াহ'লে আপোনালোকে মেচিন এটা আনিবই লাগিব। মেচিন এটা এনেকুৱা মেচিন এটা আনি লওক, তেতিয়াহ'লে আপোনালোকে পোৱালি কিনিব নালাগে। এতিয়া চাওক, এটা কুকুৰা পোৱালিৰ দাম, এটা কুকুৰা কণীৰ দাম যদি 10 টকা হয়, আৰু এটা কুকুৰা পোৱালি কিনিবলৈ গ'লে আপোনাৰ 45 টকা বা 40 টকা বা 50 টকা এনেকুৱা ভিতৰত আহি যাব। আৰু এটা কণীৰ দাম কিমান টকা? কণীৰ দাম হ'ল এটা মাত্ৰ আপোনাৰ 10 টকা। আৰু এই মেচিনটো, এই ইনকুবেটৰ যোনটো মই বনোৱা এই ইনকুবেটৰ মেচিনটো, এইটো আপোনাৰ যদি 21 দিন কুকুৰা পোৱালি উলিয়াবলৈ 21 দিন লাগে, 21 দিনত কমপ্লিট ওলাই যায়। 21 দিন চলালে আপোনাৰ কাৰেণ্টৰ বিল 500 টকাও নাহে এই মেচিনটো।
দেখিবলৈ পাইছে। আপোনালোকক যদি লাগে জনাব, আপোনালোকে এনেধৰণে পোৱালি ওলাই বিজনেছো কৰিব পাৰিব, পোৱালি বিকিবও পাৰিব আৰু ঘৰৰ কাৰণেও ৰাখিবলৈ পাৰিব। আৰু সেই চুকৰ ডিমখিনি দেখিছে, সেইখিনি মই নাম্বাৰ লিখি দিছোঁ, যিহেতু দেখিছে সেইখিনি লেটকে দিছোঁ। আৰু হাঁহ কণী আছে তাত, হাঁহ কণীকেইটা যিহেতু 28 দিন লাগে ওলাবলৈ, আৰু আজি মই দিয়া 20 দিন হৈছেহে। 20 দিনৰ পৰা যিহেতু পোৱালি ওলাবলৈ চুৰু হয়, সেইখিনি দেখিছে কেনেধৰণে পোৱালি ওলাই আছে আৰু ওলাই আছে দেখিবলৈ পাইছে আপোনালোকে। যিহেতু এইবোৰ মই বাকলিবোৰ উলিয়াই দিয়া নাই, উলিয়াই দিম। আৰু আপোনালোকে পোৱালি ওলাই থকা সময়ত কেতিয়াও আপোনালোকে ঢাকনিখন দাঙি নাথাকিব। যিহেতু মই এতিয়া ভিডিঅ'টো বনাবৰ কাৰণে আপোনালোকক দাঙি পানি দেখাইছো, কিন্তু ঘনে ঘনে আপোনালোকে দাঙি নাথাকিব। দাঙি থাকিলে হিউমিডিটিটো অলপমান খেলি মেলি হৈ যায়, কণ্ট্ৰলটো। দেখিব পাৰিলে আপোনালোকক যদি কাৰোবাক লাগে মোক কণ্টেক্ট কৰিব বা মেছেজ কৰিব। কাৰোবাক লাগিলেহে মেছেজ কৰিব, ওচৰে পাখৰে এনেই মেছেজ নকৰিব। আৰু মই বহুত দূৰত যিহেতু দিব নোৱাৰো, মই ক'লোৱে গোলাঘাট ডিষ্ট্ৰিক্ট ওচৰে পাখৰে দিব পাৰিম কৰবাত। কিন্তু বহুত দূৰত, গোলাঘাট ডিষ্ট্ৰিক্ট মানে গোলাঘাট ডিষ্ট্ৰিক্টৰো বহুত দূৰত দিব নোৱাৰিম, যিহেতু মই বৰপথাৰৰ হয়। বৰপথাৰ, সৰু পথাৰ, নাওজান, চুঙাজান এনেকুৱাবোৰত মানে আৰু দিব পাৰিম। আপোনালোকে যদি কোনোবাই লাগে ক'ব। দেখিব পাৰিছে কি ধুনীয়াকে পোৱালি ওলাই আছে, দেখিছে। এইবোৰ টনটনীয়া হবলৈ ইয়াত 24 ঘন্টা থব লাগিব, তেতিয়া টনটনীয়া হৈ যাব। এয়া আজি মই আপোনালোকক এয়াই দেখালো, মোক কেনেধৰণে পোৱালি ওলাই আছে আপোনালোকে দেখিব পাৰিছে। আপোনালোককো এনেধৰণে যদি পোৱালি উলিয়াবলৈ মন আছে ইনকুবেটৰৰ পৰা, ফাৰ্ম হিচাপত যদি পুহিবলৈ মন আছে, এনেকুৱা ধৰণৰ মেচিন এটা কিনি লওক। মই সম্পূৰ্ণ ঘৰৰ পৰাই পোৱালিবোৰ উলিয়াও, যিহেতু মোৰ কিনা এটাও নিকিনো মই পোৱালি, কুকুৰা পোৱালি। আজি মই ইয়াকে দেখালো। আপোনালোককো যদি কাৰোবাক লাগে ক'ব। যদি বিজনেছ কৰো ভাবিছে, পোৱালি বিকিম ভাবিছে, তেতিয়াও পাৰিব। আৰু ঘৰতে যদি পুহিবলৈ উলিয়াম ভাবিছে, তেতিয়াও পাৰিব। এই মেচিনটো প্ৰত্যেকটো ক্ষেত্ৰতে লাগে, আপোনালোকক বহুত সহায় কৰিব। যদি আপোনালোকে পোৱালি কিনিবলৈ যায়, আপোনালোকৰ 45 টকাকে এটা পোৱালিত ধৰিলে আপোনালোকৰ 100টা পোৱালিৰ দাম 4,500 টকা হ'ব। কিন্তু আপোনালোকে যদি মেচিনটো থ্ৰুৱেদি উলিয়াই, আপোনালোকে ধৰিছো 100টা কণী কিনিলে, 100টা কণীৰ দাম কেই টকা? 100টা কণীৰ দাম, এটা কণীৰ দাম যদি 10 টকাকে ধৰো, 100টা কণীৰ দাম মাত্ৰ 1000 টকা। তাৰপাছত আপোনালোকৰ কাৰেণ্টৰ বিলটো ধৰিছো, আপোনালোকৰ 400 টকা আহিলে 21 দিনত। কিমান হলো? 1400 টকা খৰচ হ'ল। 1400 টকাত আপোনালোকৰ 100টা পোৱালি ওলাই যাব। আৰু আপোনালোকে কিনিবলৈ গলে কিমান ভৰিব লাগিলেহেঁতেন? 4500 টকা। তেতিয়াহ'লে আপোনালোকে ভাবি চাওক। আপোনালোকক যদি কাৰোবাক যদি লাগে, তেতিয়াহ'লে জনাব। মই আজি আপোনালোকক এয়াকে কলো। দেখিব পাইছে কেনেধৰণে পোৱালি কেইটা, চাওক আপোনালোকে। আৰু এইডাল যোনডাল ওলমি আছে, সেইডাল দেখিছে, এইডাল চেঞ্চাৰ হয়। সেইডালে কৈ থাকে ভিতৰত কিমান গৰম হৈছে, কিমান গৰম নাই হোৱা, এই কণ্ট্ৰলাৰটোক। আৰু এই কণ্ট্ৰলাৰটোৱে কণ্ট্ৰল কৰি থাকে। এনেধৰণে হ'ব মেচিনটো। আপোনালোকক লাগিলে জনাব। আৰু এইফালে মই গিলাচ চিষ্টেম কৰি দিছো, আপোনালোকে নুখোলাকেও চাব পাৰিব। ঢাকনিখন নুখোলাকে আপোনালোকে চাই থাকিব পাৰিব। এয়া চাওক, দুইফালে কৰি দিছো। এনেধৰণে দুইফালে আছে। আপোনালোকে ঢাকনিখন নুখোলাকেও চাব পাৰিব। আজি মই আপোনালোকক এয়াকে জনালো আৰু।